আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, পাম্বন চেনেলে কোন দুখন ঠাইক পৃথক কৰিছে? উত্তৰ, ৰামেশ্বৰম দ্বীপ আৰু ভাৰতৰ মুখ্য ভূখণ্ড। দিউ দ্বীপ কোনখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ অংশ হয়? উত্তৰ, দাদৰা নগৰ হাভেলী আৰু দমন আৰু দিউ কেন্দ্ৰীয়শাসিত অঞ্চলৰ অংশ হয়। কেইখন কেন্দ্ৰীয়শাসিত অঞ্চলত মুখ্যমন্ত্ৰীৰ পদ আছে? উত্তৰ, 3খন, আৰু এই 3খন কেন্দ্ৰীয়শাসিত অঞ্চল হৈছে দিল্লী, পুডুচেৰী আৰু জম্মু আৰু কাশ্মীৰ। এক ডিগ্ৰী অক্ষাংশই কিমান কিলোমিটাৰ বুজায়? উত্তৰ, প্ৰায় 111 কিলোমিটাৰ। কোনটো মাউণ্টেন পাছ অৰ্থাৎ গিৰিপথে জম্মু কাশ্মীৰৰ শ্ৰীনগৰ ঠাইখনক লাডাখৰ লেহ নামৰ ঠাইখনৰ লগত সংযোগ কৰিছে? উত্তৰ, জজিলা গিৰিপথে। ৰাডাৰৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ, ৰাডাৰৰ ফুল ফৰ্ম হৈছে ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেঞ্জিং। পোক পতংগক খাদ্য হিচাপে গ্ৰহণ কৰা উদ্ভিদক কি বোলে? উত্তৰ, পতংগভোজী উদ্ভিদ বা ইনচেক্টিভৰাছ প্লাণ্টছ। কাবাড্ডী খেলৰ এটা দলত মুঠ কেইজন খেলুৱৈ থাকে? উত্তৰ, 7জন খেলুৱৈ। নেশ্যনেল ডিফেন্স একাডেমী কোন ৰাজ্যত আছে? উত্তৰ, মহাৰাষ্ট্ৰত। ৱৰ্ল্ড হেল্থ ডে অৰ্থাৎ বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ, 7 এপ্ৰিলত। বিশ্ব স্বাস্থ্য দিৱস 2025 বৰ্ষৰ থিম আছিল হেল্ডি বিগিনিংছ এণ্ড হ'পফুল ফিউচাৰ্ছ। (2028) বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিক অৰ্থাৎ ছামাৰ অলিম্পিক খেল কোনখন দেশত আয়োজন কৰা হ'ব? উত্তৰ, ইউনাইটেড ষ্টেটছ অৱ আমেৰিকাত। আহোম স্বৰ্গদেউ চুকলেংমুঙক অন্য কি নামেৰে জনা গৈছিল? উত্তৰ, গড়গঞা ৰজা। থাৰ আৰু স্কৰ্পিঅ' গাড়ী কোনটো ভাৰতীয় কোম্পানীয়ে নিৰ্মাণ কৰে? উত্তৰ, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানী। মিমাছ আৰু টেথিছ এইকেইটা কোনটো গ্ৰহৰ উপগ্ৰহ হয়? উত্তৰ, শনি গ্ৰহ। দান্তি দুৰ্গ কোনটো ৰাজবংশৰ শাসক আছিল? উত্তৰ, ৰাষ্ট্ৰকূট ৰাজবংশ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।